এয়া হৈছে ভেজ বাৰ্গাৰ। এয়া দুইজনী ছোৱালী আজি ঘৰতে আছে আৰু সিহঁতে হেল্ডি ভেজ বাৰ্গাৰ বনাইছে। কেনেকৈনো বনাইছে চাওকচোন বাৰু। নমস্কাৰ। আজি যিহেতু দেওবাৰ, আমি এতিয়া বৰ্তমান বাৰ্গাৰ বনাব ওলাইছোঁ আৰু মই কাকু আৰু এয়া বাৰ্বি। গতিকে এয়া প্ৰথমতে বাৰ্গাৰৰ কাৰণে এইকেইটা ব্ৰেড আমি গৰম কৰি আছোঁ। বাৰ্গাৰ প্ৰিপাৰেশ্যন চীজ স্প্ৰেড হয় আৰু এয়া ভেজিটেবলছ। কিছুমানে টিক্কি বনায়, আলুৰ টিক্কি হ'ব পাৰে, চিকেন টিক্কি হ'ব পাৰে, তাৰপিছত মাজত দি উঠি তাৰপিছত গোটেইখিনি মেয়নিজ দিয়ে আৰু এইবিলাক বহুত কিবা কিবি দিয়ে বাৰু ভাজি চাজি কৰি। মই এইবিলাক নোৱাৰোঁ, ভাগৰো আমাৰ মানে এলাহো লাগিছে, আমি নকৰোঁ। গতিকে একদম ৰাতিপুৱা যিহেতু ৰাতিপুৱাই ভাজিব ইচ্ছাও নাই, একদম নৰ্মেল ৱেত যেনেকৈ চেণ্ডউইচ কেতিয়াবা বনোৱা হয় ন, তেনেকৈ আমি বনাম। এইটো চীজ স্প্ৰেডটো জাষ্ট মিক্স কৰিম আমি, এইবিলাক ভাজি নাথাকোঁ। এই অকণমান চাট মছলা আমি দিছোঁ টেষ্টৰ কাৰণে। চাট মছলা দিয়াৰ পিছত এয়া অকণমান নিমখ, বেছি নহয়, স্লাইট। এইখিনি চীজ স্প্ৰেড, এইখিনি আমি এনেকৈ মিক্স কৰি দিম। এয়া আমাৰ বাৰ্গাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাব পৰা হৈছোঁ। আপোনালোকেও বনাব আৰু বনাই ক'বচোন কি কি দিয়ে আপোনালোকে বাৰ্গাৰত। এই বাৰ্গাৰ কেনেকুৱা লাগিল আপোনালোকৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।